আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সৰু সজাত যি আমাৰ ঐতিহাসিক ঝুমুৰ নৃত্যৰ ঐতিহাসিক মুহূৰ্ত যেটা চলি আছে আমি সেইটোৱে আজি চাপৰ টি গাৰ্ডনত আমাৰ ডিচি ছাৰ আহিছে আৰু আমাৰ চাপৰ চাৰ্কেল অফিচাৰ আহিছে ইয়াৰ নেতৃত্বত আমি ঝুমুৰ নৃত্য দেখি আছো। আমাক খুব ভাল লাগিছে, আনন্দ লাগিছে পুৰা। আমি উৎসাহ সকলোৱে আমাৰ ইয়াত আনন্দ উপভোগ কৰি আছো। আমি সকলোৱে পুৰা ফূৰ্তি লাগিছে। আমি হিমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যিটো আমি ঝুমুৰ নৃত্যক আমাৰ আদিবাসীসকলক এটা বিশ্ব ৰেকৰ্ড কৰিব ওলাইছে, আমি ধন্যবাদ দিছোঁ। আৰু লগতে আমাৰ অশোক সিংহী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ডিষ্ট্ৰিক্ট লেভেলত তেওঁ আমাৰ কমিটিত আছে, তেওঁকো আমি ধন্যবাদ দিছোঁ। আমি হাত চাপৰিৰে অভিবাদন জনাবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ। সকলোকে হাত চাপৰিৰে আমি অভিবাদন জ্ঞাপন কৰিবলৈ চাহ জনগোষ্ঠী তথা আদিবাসীৰ অন্যতম নেতা তথা চাহ মজদুৰ সংঘৰ ইয়াৰ পিছতে আমাৰ চাহ জনগোষ্ঠী তথা আদিবাসীৰ অন্যতম সম্প্ৰচাৰ এই পোনপটীয়া সম্প্ৰচাৰৰ জিলাখনৰ মুৰব্বী মাননীয় শ্ৰীযুত দিবাকৰ নাথ মহোদয়ক এই নমস্কাৰ, কেনেকুৱা লাগিছে? বিডিঅ বৈশ্য ডাঙৰীয়া আৰু চাপৰ টি ষ্টেট তথা আমাৰ চাপৰ এইবাৰ নাচিব যাব পোৱা নাই, তেওঁলোকক প্ৰেক্টিছ কৰিব দিছে যাতে নেক্সট যেতিয়া হ'ব তেতিয়া তোমালোকে তাত পাৰ্টিচিপেট কৰিব পাৰিবা। ঠিক আছে? আৰু এইবাৰ আমাৰ জিলাৰ পৰা টোটেল 64 গৰাকী ল'ৰা ছোৱালী গৈছে সৰু সজাইলৈ। তোমালোকে আমাৰ আজিৰ যি বিশ্ব অভিলেখকাৰী অনুষ্ঠান গুৱাহাটীৰ সেই ঐতিহাসিক খণ্টিৰ সাক্ষী হোৱাৰ উদ্দেশ্যে আমি আজি ইয়াত উপস্থিত হৈছোঁ আৰু আটাইতকৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মাননীয় আয়ুক্ত মহোদয়লৈ। এতিয়া ভারতেরই পূর্ব প্রান্তে পুরা হই ঘুরে মাধব কোনর হাতে রে লক্ষ্মী পরম সড়কের সাংস্কৃতিক কমিরায় ফরক নিখাই তরার হরিয়ালি কৃষ্টি সংস্কৃতিকের মান সম্মান ও স্বাভিমান বিশ্বাস 200 বছরের হরিয়ালি ইতিহাসের অপরূপ সৌন্দর্য আজ ভারতের যশস্বী প্রধানমন্ত্রী মাননীয় নরেন্দ্র মোদীজিও দেখে ভাগয় হৃদয় যায় লোহিত করে বহল কর পাত করু কিতনা ভাল পালে দেশকের একজন প্রধানমন্ত্রী আমনিকের মাঝে আবেগ করি এটা কোনো ছোট বাত না। ঝুমুৰ নাচিবলৈ তো যোৱাকালি CM ছাৰে যেতিয়া সৰুসজাই ষ্টেডিয়ামত অসমৰ বিভিন্ন জিলাৰ পৰা অহা ঝুমুৰৰ যি ডান্স কৰিবৰ কাৰণে আমাৰ ল'ৰা ছোৱালীখিনি গৈছিল, তেওঁলোকৰ